আমাৰ যিটো ক্লিন ওয়াটাৰ আমি যিটো ভাল পানী খোৱাৰ আৰু যিটো আমাৰ ঘৰৰ কাৰণে যিখিনি ব্যৱহাৰ হয় সেই ব্যৱহাৰ কৰা পানীখিনি আমি গ্ৰাউণ্ড ওয়াটাৰ পৰিৱৰ্তে আমি বৰষুণৰ পানীয়ে সংৰক্ষণ কৰি তাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো এটা আমাৰ বেনিফিট, অৰ্থাৎ আমাৰ ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিঙৰ আমাৰ সেইটো লাভালাভ। ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিং অৰ্থাৎ বৰষুণৰ পানী সংগ্ৰহৰ ফলত আমাৰ কি সুবিধা আৰু লাভালাভ হয় সেইখিনি। এতিয়া চেলেঞ্জ অফ ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিং, আমাৰ কেতিয়াবা বৰষুণৰ পানী সংগ্ৰহ কৰোঁতে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। এই প্ৰত্যাহ্বানবিলাক কেনেকুৱা ধৰণৰ? ৰিকোয়াৰ্ড স্পেচ ফৰ ষ্টৰেজ ট্যাঙ্কস, অৰ্থাৎ আমি কোনোবা এটা টেংক বা বহুৱাবৰ কাৰণে তাক বিভিন্ন এটা জেগা লাগে। সেই জেগাটো আমি গাঁৱলীয়া বা আমাৰ গাঁৱৰ মানুহখিনিয়ে সেইটো অনুভৱ নকৰোঁ, কিন্তু চহৰত যিসকলে একঠা ডেৰ কঠা মাটিত দাম দি পেলাই তেওঁলোকৰ ঘৰ বনাই আছে, তেওঁলোকৰ কাৰণে মাটি এনেকুৱা এটা টেংক বহুৱাবৰ কাৰণে তেওঁলোকৰ কাৰণে যথেষ্ট খৰচ আৰু যথেষ্ট সেইটো বস্তু ইমানটো এভেইলেবিলিটি, মাটিৰ যিটো পৰিমাণটো সিমান এভেইলেবল নাথাকে। নিডছ প্ৰপাৰ মেইনটেনেন্স, আৰু আমি যদি বৰষুণৰ পানীটো সংগ্ৰহ কৰিলো তাক যদি আমি ভালকে আমি ৰাখি সংৰক্ষণ কৰি যদি পৰিশোধন নকৰো তেতিয়া ই আমাৰ দেহৰ কাৰণে বিৰূপ প্ৰক্ৰিয়া ল'ব, অৰ্থাৎ আমাৰ হিতে বহি ল'ব, আমাৰ বিপদহে আহিব। ইনিশিয়াল সেটআপ কষ্ট ক্যান বি হাই, আমি পানী টেংকি এটা এবাৰ কৰো বা কিবা এটা আমি ধৰি লওক পকাৰে কিবা ওয়াল এটা আমি নাম এটা বনালো, সেইটো বনালে যথেষ্ট খৰচ আছে, কিন্তু সেই খৰচটো আমি বহন কৰিব পাৰিব লাগিব। কিয়? আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে। ভৱিষ্যত প্ৰজন্মই যাতে আমাক কৈ থৈ নাযায়, আমাক বহুত বেয়াকে গালি পাৰি থৈ নাযায়, আমাৰ ককা বা দেউতাহঁতে বা আমাৰ দাদা বাইদেউহঁতে বা পেহা পেহীহঁতে কি কৰিব, আমাৰ কাৰণে কি কৰি থৈ গ'ল? একোৱেই নকৰিলে। আমি ইমান কষ্ট কৰিবলগীয়া হৈছে যাতে সেই পৰ্যায়টো আমাৰ গৈ নাপায়। এতিয়া সেইটো হ'ল যে প্ৰত্যাহ্বান। এতিয়া আমাৰ ডিসএডভান্টেজ অফ ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিং, মই কৈছো যে কোনো এটা আজি মোবাইলটোকে সাধাৰণ মোবাইলটোকে তাৰ কি আছে যে গুণো আছে দুখো আছে, হয়নে? তাৰ আমাৰ লাভো আছে লোকচানো আছে। আমি মোবাইলটো যদি বেয়াকে ব্যৱহাৰ কৰো তেতিয়াহ'লে আমাক গৈ ঋণাত্মক কিবা এটা ৰিজাল্ট দিবগে, মানে ফলাফল দিবগে। আৰু যদি আমি তাক পজিটিভলি যদি আমি ধনাত্মক হিচাপে আমি যদি ব্যৱহাৰ কৰো তেতিয়াহ'লে আমাৰ লাইফত এই ধনাত্মক প্ৰভাৱ পেলাব। ঠিক তেনেকে যে আমি পানী ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিঙত যদি আমি বৰষুণৰ পানী যদি সংৰক্ষণটো কৰিছো কিন্তু তাক যদি ভালকে আমি কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ কাৰণে কি অভিশাপ হৈ আহিব। কেনেকে? এতিয়া ইয়াত আমাৰ কিছুমান দুখো আছে যে পানী আমি সংৰক্ষণ কৰিছো, বৰষুণৰ পানীটো সংৰক্ষণ কৰিছো, ইয়াত কিন্তু কিছুমান আসুৱাও আছে, যেনেকে হাই ইনিশিয়েল কষ্ট, যে ইয়াত মূল্য অৰ্থাৎ ইয়াত অলপ খৰচো আছে। সাধাৰণ এটা সিনটেক্স দাম আনিব যাওঁতো আমাৰ 2-3,000 ওপৰত পৰে, মানে সেই বস্তুটো আমি কেনেকে লাভ পাম? এতিয়া ছাৰে কৈ থৈ গৈছিলে ন যে আমাৰ কিছুমান বস্তু আছে যিবোৰ বস্তু আমি ব্যৱহাৰ কৰি পেলাই সেই বস্তুৰ বিকল্প হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো। এতিয়া কিছুমানক ছাত্ৰ ছাত্ৰীক সুধিছিলে যে তোমালোকে ইয়াৰ পৰা আৰু কি নিজে বনাম বুলি ভাবিছা? তোমালোকে একেবাৰে সচৰাচৰ মই এটা এক্সাম্পল দিছো, সচৰাচৰ একেবাৰে প্ৰভাৱিত আমাৰ যে চাহৰ কাপটো নালত ভাঙিলে হয়, নালত ভগাৰ পিছত আমিতো পেলাই দিওঁ, মেক্সিমামে পেলাই দিয়া হয় বা কৰবাৰ মানে ঘৰৰ চুকৰ কোণ এটাত পৰি থাকিব। সেইটোক আমি কেনেকে ব্যৱহাৰ কৰিব পাৰি জানানে? সেইটোক আমি ধুনীয়াকে যদি ৰং কৰিলো, ৰং কৰি পেলাই যদি আমি একো ভৰি থকা টেবুলখনতে যদি আমি ৰাখি পেলাই তাত যদি ধুনীয়াকে আমি কলম চলম থোৱাকে আমি তাত ব্যৱহাৰ কৰিব পাৰো। আমি সেই কলমৰ ষ্টেণ্ডৰ কাৰণে আমি পইচা খৰচ নকৰিলেও হ'ব। আৰু কলমৰ ষ্টেণ্ডটো কিহে বনোৱা হৈছে? প্লাষ্টিক, মানে এই প্লাষ্টিকে গৈ আমাক এদিন গৈ পৃথিৱীলৈ সংকট আনিবগে। গতিকে আজি আমি যিযোৰ পিন্ধি থকা চেণ্ডেলযোৰ ফিটাডাল চিগাৰ পাছত আমি কি কৰি তাক দলিয়াই দিওঁ বা ক'ৰবাত হয় ঘৰে চুকৰ কোণ এটাত পৰি থাকিব, নহয় বাৰীৰ পাছফালে পৰি থাকিব। সেই চেণ্ডেলযোৰ কেনেকে আমি ব্যৱহাৰ কৰিব পাৰো? সেই চেণ্ডেলযোৰ কাটি পেলাই আমি যদি আমাৰ পঢ়াৰ টেবুলখনৰ
বা আমাৰ চকীখনৰ তলত যে খুৰা লগা মানে খুৰাটোত আমি যদি তাত যদি স্পঞ্জৰ হেৰি কৰি পেলাই গজাল মাৰি তাত লগাই দিওঁ কি বহাত আৰু কমফৰ্ট হয় আৰু সেই তলৰ কাপটো ফচি যোৱাত কি কৰে বাধা আৰোপ কৰিব মানে সেইবিলাক আমি চকুৰ আগতে বহুত বস্তু দেখি থাকো কিন্তু আমি সেই বস্তুটো কেনেকে ব্যৱহাৰ কৰিব লাগে আমি তাক নাজানো কিন্তু সেইটো আমাৰ অসমীয়া দেখাৰ কথা আছে মন কৰিলে চন কি বকাৰানিতে ধন হয় না যে আমাৰ সাধাৰণ এনেকুৱা মাটিতে আমি যদি তাত আমি মন কৰিব লাগে যে এইটো কৰিব পাৰিম আৰু বহুতে আমি মই আজিৰ প্ৰেক্ষাপটত বহুতো ছ'চিয়েল মিডিয়া দেখা যায় যে কিছুমান আমাৰ ৱেষ্টেজ অফ মেটেৰিয়েলছ মই ইয়াত জামুগুৰি পাছালিত যিটো মই ৰিটেইল মেনেজমেণ্ট পঢ়ুৱাই আছোঁ সেই ৰিটেইল মেনেজমেণ্টৰ আমাৰ এটা প্ৰেক্টিকেলৰ এটা বিষয় আছে যে আমাৰ ঘৰত যিখিনি অলাগতীয়াল বস্তু অলাগতীয়াল মানে যিখিনি ৱেষ্টেজ অফ মেটেৰিয়েলছ সেই মেটেৰিয়েলছখিনি আমি কেনেকৈ ৰিচাইকেল কৰি ব্যৱহাৰ কৰিব পাৰোঁ আৰু সেইখিনি আমি আমাৰ লেবত দিব লাগে সেইটো আমাৰ ইন ফিউচাৰ সেইটো বিষয়ৰ ওপৰত আমাৰ ৰিটেইলৰ ছাবজেক্ট ৱাইজত সেইখিনি কথা মই অৱগত কৰিম এতিয়া এই যে বৰষুণৰ পানী সংগ্ৰহটো যদি আমি প্ৰপাৰ যদি কৰিব নোৱাৰো যদি প্ৰপাৰ মেইনটেনেন্স কৰিব নোৱাৰো তেতিয়াহ'লে ই গৈ পেলাই আমাৰ বিৰূপ ক্ষতিৰ সৃষ্টি কৰিব যেনেকৈ ৰেগুলাৰ মেইনটেনেন্স নিডেড তাক যদি আমি ভালকে যদি মেইনটেনেন্স কৰিব নোৱাৰো তেতিয়াহ'লে কি হ'বগে সেই পানীটো কি কৰিব যে তাত বেক্টেৰিয়া ধৰিব খেলাই ধৰিব আৰু পানীটো গৈ পেলাই কি উপযোগী নোহোৱা হৈ যাবগে ঠিক তেনেকে লিমিটেড ষ্টৰেজ কেপাচিটি আৰু আমি পানী বৰষুণৰ পানী বহুত পৰি যায় বাৰিষাৰ সৃষ্টি হয় কিন্তু আমি সংৰক্ষণ কৰিব পৰা কাৰণে আমাৰ যথোপযুক্ত ব্যৱস্থা নাথাকে তাৰ উপৰিও যে নট অলৱেজ সুইটেবল ফৰ ড্ৰিংকিং আমাৰ বৰষুণৰ পানীটো আমি সদায় আমি খাব পৰাকৈ উপযোগী হ'ব নোৱাৰে যদি তাক ভালকে পৰিশোধন কৰা নাযায় আৰু তাৰপিছত আছে যে স্পেচ ৰিকুৱাৰমেণ্ট পালোৱে ডিপেন্ডেন্ট অন ৰেইনফল অৰ্থাৎ বৰষুণৰ পানী সংগ্ৰহৰ কাৰণে অকল আমি বৰষুণৰ ওপৰতে আমি ভৰসা কৰিব লাগিব বৰষুণৰ বাদে বিকল্প কোনো ব্যৱস্থা নাই আমাৰ এতিয়া বৰ্তমান ঠাণ্ডা কালি শুষ্ক শীতকাল হয়নে শুষ্ক শীতকালত গোটেইবোৰ খৰাং হৈ পৰে হয়নে তাত বৰষুণৰ পৰিমাণ কম হৈ যায় সেই বৰষুণৰ পৰিমাণটো কম হোৱাৰ ফলত কি হ'ল আমি বৰষুণৰ পানী সংৰক্ষণটো কৰিব নোৱাৰো বেছিকে আৰু সেইটো ফলৰ কাৰণে আমি বৰষুণ অহালে আমি বাট চাবলগীয়া হয় নেক্সট আছে পচিবল এলজেৰিয়া মস্কুইটো গ্ৰোথ সবতকে ডাঙৰ বস্তুটো হ'ল যে পানী সংৰক্ষণ কৰিলো টেংক বনালো সকলো কৰিলো পৰিশোধন কৰিলো যদি আমি খালৰ ব্যৱস্থা কৰো বা টেংকৰ ব্যৱস্থা কৰো যদি তাত আমি ঢাকনি নৰখাও যদি পানীটো খোলা হিচাপে ৰাখো তেতিয়া কি হ'বগে তাত মহৰ জন্ম হ'ব মেলেৰিয়া মহৰ সৃষ্টি হয় জানানে খোলা পানীত আমাৰ পুখুৰী মানে যিটো মেটেকা থকা লেতেৰা পুখুৰী এইবিলাকত কি হয় আমাৰ মহ মেলেৰিয়া মহ বা মহ এইবিলাক সৃষ্টি হয় লিকেজ অফ সিপেজ ইস্যু কেতিয়াবা যদি আমি টেংকটো বনালো পানী সংৰক্ষণ কৰিলো তাত যদি লিকেজ থাকিব পাৰে এই লিকেজ হ'লে গৈ কেতিয়াবা ভয়ানক ৰূপ লৈ যায় এইটো আমাৰ সিদিনাখন হৈ গৈছে যে গুৱাহাটী নিচিনা এখন চহৰত সেই এটা টেংকৰ পৰা সাধাৰণ লিকেজ হোৱাৰ ফলত কিমান কেইজন মানুহ ঢুকাইছে অৰ্থাৎ পাহাৰৰ এঢলীয়া মাটিত সেই টেংকি লিকেজ হৈ গৈ পেলাই সেই পানী আহি ধাৰাসাৰভাৱে ফুট গৈ পেলাই আহি খুন্দা মাৰি তেওঁলোকৰ লগতে কি কৰিছে ভূমিস্খলন হৈছে শিল বাগৰি আহিছে বাগৰি অহাৰ লগত তেওঁলোকক হেঁচা মাৰি গৈছে আৰু তেওঁলোকৰ মৃত্যু কৰিছে সেইটো কাৰণে সাৱধান হ'বলগীয়া হয় যে এইবিলাকে কেতিয়াবা আমাৰ ডিছএডভান্টেজো ৰূপ লয় এতিয়া আমি পানী সংৰক্ষণৰ ওপৰত আমি যথেষ্টখিনি আলোচনা কৰিলো এতিয়া পানী সংৰক্ষণৰ ওপৰত এটা ভিডিঅ' জাষ্ট সংক্ষিপ্ত কৰা হৈছে এই ভিডিঅ'টো অকমান চালে আমি আয়ত্ত কৰিব পাৰিম যে পানী বস্তু হাৰ্ভেষ্টিং ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংটো কেনেকৈ কৰে চিন্তাভাত চলে বস্তুটো আচ্ছা তেওঁলোকে ট্ৰেইনিংটো হেৰি কৰিছে এখন আমি নাওৰা বুলি কৈছিলো এই নাওৰা এটি পাতি কৰিছে
আৰু বৰষুণ পৰি আছে সিগনেচাৰ এখন দিব লাগিছে নেকি তাত সেইটো ফিল্টাৰিং হৈছে ফিল্টাৰ হোৱাৰ পিছত পানীটো তলত গৈছে কৰাৰ পিছত ইফালে সেইটো টেংকিত ইয়াত টেংকি কৰাৰ পাছত ইয়াত আমাৰ এটা এইটো বাল্টি দি থৈছে সেইপিন্ধি পৰিশোধন কৰি পেলাই পানীটো আমি কেনেকৈ খোৱাৰ উপযোগী আৰু খেতি মাটি তথা আমি দৈনন্দিন কাম কাজত আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম সেইটো সিফালে বাল্টিতে পানীটো পৰি থাকে তেতিয়া ফুল হৈ যাব